आज এটা সুন্দর মুহূর্ত, ঐতিহাসিক মুহূর্ত, যেটো দিন সোণালী আখৰে লিপিবদ্ধ থাকিব, যাক ভাষাৰে বুজাব নোৱাৰা এটা আনন্দৰ তাৰ নধৰা এটা সময়। আমি জালুকবাৰী বিদ্যালয় 1951 চনত স্থাপিত আজিৰ এই সন্মিলনত সকলোৱে অংশগ্ৰহণ কৰি যিটো ভাতৃত্ববোধ আৰু আমাৰ বিদ্যালয়খনৰ প্ৰতি যিটো মৰম স্নেহ সেইটো দেখালে সঁচাকৈ আমি অতি আনন্দিত। বুজাব নোৱাৰা স্মৃতি। আমি চাওক, আমি সকলোৱে কামৰ ব্যস্ততাৰ মাজত এই এলুমিনি নামত যিটো আমি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছো, মানে বন্ধুবিলাকক লগ পালে 30-40-50 বছৰ পিছত এজন বন্ধু আছে মানে আবেগিক হৈ যোৱা যায়। আমি যিজন এজন ক্ষীণ ল'ৰা বা এজন ছোৱালী আছিল, আজি দেখিছো চিনিয়ে নাপালো, এইটো মাতিব নোৱাৰে, এইটো এটা বুজাব নোৱাৰা আবেগ। আৰু এই আবেগটো সকলোৱে অনুভৱ কৰিব নোৱাৰে। কিছুমানে যে আমাৰ এলুমিনি হৈ যোনে লাগি আছে তেওঁলোকেহে বুজি পাইছে যে এলুমিনিটো কি বস্তু, বুজাব নোৱাৰা অনুভৱ। এই সমাৰোহখন আমি আজি 1 বছৰমান আগৰ পৰা কৰি আমি এইখিনিলৈ আহিছো। আজি প্ৰথম এইখন মানে আমাৰ ছাত্ৰ ছাত্ৰী সমাৰোহ। ইয়াতে সকলো ছাত্ৰ ছাত্ৰীৰ সৈতে মিলি ইয়াতে আমি আজি মানে একেলগে বহি আমি প্ৰায় 200-300-400 ছাত্ৰ ছাত্ৰীৰ সৈতে মিলিছো। বহুত কেইবাটা মানুহ আছে, 5 বছৰ মানুহ আছে ইয়াতে এইখিনি আমি কৰিবলৈ যত্ন কৰিছো। আৰু আবেলি আমাৰ ইয়াতে আমাৰ স্মৃতি গ্ৰন্থখন উন্মোচন হ'ব, তাৰপাছতে আমাৰ সাংস্কৃতিক অনুষ্ঠান হ'ব। আৰু সাংস্কৃতিক অনুষ্ঠানৰ আগত আমাৰ যিখিনি শিক্ষাগুৰু আছে তেওঁলোকক আমি সম্বৰ্ধনা জনাম। 1951 চনতে স্থাপিত আমাৰ এটি আত্মিক অনুষ্ঠান জালুকবাৰী হাইস্কুল, প্ৰথমতে জালুকবাৰী হাইস্কুল খ্যাত, পিছলৈ জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাপে এই অঞ্চলত পোহৰ বিস্তাৰ কৰাৰ কাৰণে, জ্ঞানৰ পোহৰ বিলাবৰ কাৰণে এই অনুষ্ঠানটো সৃষ্টি হৈছিল। আৰু আজি 51 চনৰ পৰা আজিৰ এই তাৰিখলৈকে বিভিন্ন দায়িত্বাধীনেৰে স্ব-অভিযানেৰে এই বিদ্যালয়খন ৰাইজৰ মাজত প্ৰতিষ্ঠিত হৈছে। যিটো আছে ইয়াৰ পৰা বহু ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা আমি ওলাই গৈ বিভিন্ন অঞ্চলত শিক্ষাৰ্থীৰে আজি কাৰ্যনিৰ্বাহ কৰি আছে, সমাজত নিৰ্বাচিত হ'বলৈ সক্ষম হৈছে। আৰু এই সুযোগতে আমি জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলন এখন সজাই পৰাই লৈ আমি আজিৰ এই তাৰিখত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ আমি বিস্তৃত কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ইয়াত উদযাপন কৰিবলৈ লৈছো।